ইয়াতে ভৰলু মুখত ফ্লাইঅভাৰখন হ'ব নিদিয়ে গছ কাটা, দীঘিলী পুখুৰীত ফ্লাইঅভাৰখন হ'ব নিদিয়ে গছ কাটা। ফ্লাইঅভাৰ হোৱাৰ পিছত এই পাৰ্টিটোৱে গৈ কয় মোক ফটো আঁকা জেগাখন দে। তো কেনেকৈ হ'ব পাৰে ভাই? হয় বিৰোধিতা কৰ নহ'লে ফটো আঁক। গতিকে মই সব ডিচি আৰু এছ পিক কৈ দিছোঁ যে এওঁলোকে যদি জুবিন গাৰ্গৰ ফটো আঁকিব খোজে ডিচি আঁকিব ফটোখন, কিন্তু এই পাৰ্টিটো কি নাম, এই SFI পাৰ্টিটোক আমি ফটো আঁকিব নিদিওঁ। নহ'লে তেওঁলোকে আগত ফ্লাইঅভাৰখনক সমৰ্থন কৰিব লাগিব যে আমি উৰণীয়া সেতু নিৰ্মাণক সমৰ্থন কৰোঁ কাৰণ আমি ফটো আঁকিম। তেতিয়া তেওঁলোকক আমি গেলাৰী স্পেচ এটা দি দিম যে যিমান ফটো আঁক আঁক, কিন্তু চে গুৱেভাৰা ষ্টাইলত নহয়। বিষ্ণু ৰাভা জ্যোতিপ্ৰসাদৰ যেনেকৈ ফটো হয় জুবিন গাৰ্গৰ ফটো তেনেকৈ আঁকক। বিষ্ণু ৰাভা জ্যোতিপ্ৰসাদ ভূপেন হাজৰিকাৰ যেনেকৈ ফটো হয় ফটোখন তেনেকৈ আঁকক যাতে ব্যক্তিজনে উপযুক্ত সন্মান পায়। এনেকৈতো নহয়। আৰু প্ৰত্যেক কথাত যিবিলাকে ভাবে যে হিমন্ত বিশ্ব শৰ্মাই ভয় খায়, সিদিনাখনো মই ধৰিলোহেঁতেন। মই ভয়ত আছিলোঁ যে ধৰিলে জাপানৰ প্ৰধানমন্ত্ৰীৰ ভিজিটটোত গণ্ডগোল হ'ব। কিন্তু ভয় খোৱা লাইন আমাৰ লগত নাই। তেওঁলোকে 200 আহিলে বিজেপিৰ 3000 আহিলেহেঁতেন। এনি টাইম বিজেপিৰ সংখ্যা বেছি। তেওঁলোকে 500 আনিলে আমি 50,000 মানুহ একে চুটত লৈ অহাৰ পৰা আমাৰ শক্তি আছে। গতিকে সেইকাৰণে আমাৰ নীৰৱতাবিলাকক কোনেও দুৰ্বলতা বুলি ভাবিব নালাগে। মই ষ্টেটখনৰ কথা বহুত ভাবোঁ। জাপানৰ প্ৰধানমন্ত্ৰীজন আঁতৰি যোৱাটো এইটো বহুত মানে মই অন্তৰত মানি নোলোৱা এটা ঘটনা ঘটি আছে। আৰু ফটোখন কোনে মুচিছিল? কেনেকৈ ধুনীয়াকৈ নেৰেটিভ বনাই ল'লে চৰকাৰে ফটোখন মুচাৰ পিছত। 2টা মিস্ত্ৰী অসমীয়া, 2টা কণ্ট্ৰেক্টৰ অসমীয়া। আপোনালোকক কালি মই আজিয়ে গৈ আপোনালোকে পাৰ্থ মহন্তৰ পৰা লৈ ল'ব নামকেইটা, আৰু তেওঁলোকক সুধিব কিয় মচিছিলে। কোনেওতো এটাও ইণ্টাৰভিউ নল'লে, এটা টিভিয়েওতো ইণ্টাৰভিউ নল'লে। সেই মানুহ দুজনক থানাতে বহি আছিল যে হিমন্ত বিশ্ব শৰ্মাই মচিব লগাই দিছিলে নেকি আপোনালোকক, কোনোবা ইঞ্জিনিয়াৰ মচিব লগাই দিছিল নেকি। একেবাৰে লিখিয়ে দিলে যে চৰকাৰে মচিব। চৰকাৰৰ জুবিন গাৰ্গৰ লগত কি আছে? চৰকাৰেতো জুবিন গাৰ্গৰ কাৰণে চব কৰি আছে। সমাধি বনোৱাৰ পৰা সিমান 25,000 টকা পৰ্যন্ত মহিলাখিনিক দিয়াৰ পৰা আমিতো চব জুবিনৰ কাৰণে কৰি আছোঁ। কোৰ্টত স্পেচিয়েল হিয়াৰিঙৰ পৰা ভাল উকিল লগোৱাৰ পৰা আমিয়েতো চব কৰি আছোঁ। আন কোনে কৰি আছে? গতিকে এই কথাটো মই এইটো কনটেক্সটত ক'লোঁ যে অসমত এই কণ্ট্ৰাডিকশ্যনবিলাক থাকিব। প্ৰথম ফ্লাইঅভাৰৰ বিৰোধিতা কৰিব, ফ্লাইঅভাৰখন হ'লে ফটো মুচিব। আমি এনেকুৱা বিচাৰোঁ যে ফ্লাইঅভাৰখনৰ বিৰোধিতা নকৰিব, ফ্লাইঅভাৰখনত কওক যে আমি চিত্ৰাংকন কৰিব খোজোঁ, আমাৰ কাৰণে গেলাৰী এটা ডিজাইনত ৰাখিব। আমিতো এটা ধুনীয়াকৈ গেলাৰী এটা ডিজাইনত ৰাখিম। লক্ষ্মীনাথ বেজবৰুৱাৰ ফটো আঁকক, ভূপেন হাজৰিকাৰ ফটো আঁকক। আৰু স্থান আৰু জাগাৰ বহুত মহত্ব আছে। সেই যিটো জাগাত জুবিন গাৰ্গৰ ফটো আঁকা হৈছে তাত আন মানুহৰ তাত স্মৃতি জড়িত হৈ আছে। গণেশগুৰি বোমা বিস্ফোৰণৰ তাত কিহৰ ফটো আঁকিব লাগে? তাত সন্ত্ৰাসৰ বিৰুদ্ধে ফটো আঁকিব লাগে সেই জাগাখিনিত, কাৰণ তাত অসমীয়া মানুহৰ তেজ জড়িত হৈ আছে বোমা বিস্ফোৰণত। আৰু তাৰ পৰা দূৰত আমাৰ চানমাৰী ফ্লাইঅভাৰখনত ধুনীয়াকৈ এটা গেলাৰী লৈ লওক যে আমি ইয়াতে জুবিন গাৰ্গৰ শৈশৱৰ পৰা মৃত্যুলৈকে 12খন ফটো অংকন কৰিম। স্থান কাল পাত্ৰ থাকিবনে নাই? য'ত গণেশগুৰি বোমা বিস্ফোৰণ তাত হৈছিলে নে নাই আপোনালোকে কওক? তাতে কাৰ ফটো আঁকিব লাগিব? তাত ফটো আমি আঁকিব লাগিব সেই 15জন ব্যক্তি য'ত তাত মৃত্যু হৈছে। তাতে কাৰ ফটো আঁকিব লাগিব? সন্ত্ৰাসৰ বিৰুদ্ধে, যে অসমে কেতিয়াও সন্ত্ৰাস নামানে। সেই জেগা হ'ল গণেশগুৰিত। তাৰপিছত চানমাৰী ফ্লাইঅভাৰলৈকে যাওক, সুন্দৰ জেগা। তাত জুবিনৰ শৈশৱৰ পৰা একেবাৰে মৃত্যুৰ সময়লৈকে ধুনীয়াকৈ কলেজ আঁকক, ফটো আঁকক, ধুনীয়াকৈ বনাওক। বোলে উলুবাৰীত আমি ভূপেন হাজৰিকা আঁকিম, বোলে আমি গণেশগুৰিত, আমি খানাপাৰাত আমি বিষ্ণু ৰাভাক আঁকিম, বোলে আমি ভৰলুমুখত আমি
জ্যোতিপ্ৰসাদক আঁকিম, কোনখন চৰকাৰে বাধা দিব? মইতো উল্টাই আহ্বান কৰিছোঁ যে আমাৰ গুৱাহাটী যিখন আৰ্ট কলেজ আছে তেওঁলোকৰ ষ্টুডেণ্টখিনিয়ে প্ৰতিটো ফ্লাইঅভাৰতে থিম এটা লওক। এটা ফ্লাইঅভাৰ ভূপেন হাজৰিকা থিম লওক, এটা ফ্লাইঅভাৰ লক্ষ্মীনাথ বেজবৰুৱাৰ থিম লওক, এটা ফ্লাইঅভাৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ থিম লওক, এখন ফ্লাইঅভাৰ জুবিন গাৰ্গৰ থিম লওক, এটা ফ্লাইঅভাৰ ডক্টৰ ভূপেন হাজৰিকাৰ থিম লওক, এখন ফ্লাইঅভাৰ জয়ন্ত হাজৰিকাৰ থিম লওক, আৰু ধুনীয়াকৈ গেলাৰী বনাওক না। কোনে বেয়া পায় কওকচোন? এই নেতিবাচক চিন্তাবিলাক অসমত বন্ধ হ'ব লাগিব। যেতিয়ালৈকে নেতিবাচক চিন্তা বন্ধ নহয় তেতিয়ালৈকে নহয়।